আজি হব বতৰ অনিয়ম আৰু অনীতিৰো হব আজি দমন অসুৰৰে পৰিণাম কাৰুণৰে অভিধান সকলোৰে সমিধান বেহৰবাৰী আউটপোষ্ট বেহৰবাৰী আউটপোষ্ট বেহৰবাৰী আউটপোষ্ট কেকুদা কোন কেকুদা আপোনাৰ কথা কৈছো তই কি মই কি ডলাৰ বগৰী মিঠা নে আজি যদি থানাত কালিলে বহমপুৰৰ ফালে এইবিলাক কথা থক এই ইহঁতৰ কাৰণে ৰৈ আছে ন কাৰ কাৰণে কলেজ ছুটি হোৱালে কিয় ছোৱালী কেইজনীক তেতিয়াহে জোকাব পাৰিব নিজৰ মানে ছোৱালী জোকাবলৈ ৰৈ থকা নাই ছোৱালী জোকাবলৈ ৰৈ আছো এইবিলাক ধেমালি কৈছো সেইদিনা যে দিছিলো চৰটো পাহৰিলি নাই পাহৰা সেইকাৰণে ইজি হবলৈকে এইবোৰ কৰিছো সমনীয়া মই চব সময়তে মান সন্মান খাব নেকি আপুনি বাৰু ধেত আহিবি থানালৈ শৰাই গামোচালৈ ৰৈ থাকি মৰিলো শেষ কৰি দিলে মোক কি হৈছে সেই অকৰা মকৰা ল'ৰাটোৱে এইচা জ্বৰত ডিঙিত ধৰিলে ভাগ্য ভাল অখা বন্ধ হৈ মৰা নাই মোহনে নাম চাম নাজানো সেই অকৰা মকৰা ল'ৰাটো যে এইচা জ্বৰত টেটু চেপি ধৰিলে নহয় ৰাজনৈতিক নেতাবোৰে গণতন্ত্ৰ টেটু চেপাৰ দৰে ধৰিলেহে চিন্তা কৰক এই টেটু চেপা খাই গণতন্ত্ৰ কেনেকৈ কেলধুপ কৰি জীয়াই আছে চিন্তা কৰক তোৰ মানুহটোক টেটু চেপি ধৰিছা মানুহটোৱে মোৰ দুবাকে টুপেল তিনিবাৰ মাৰিব ধৰি সেইকাৰণে ধৰিছা মোৰ মানে ধৰিছে বামডাল ছিঙি গলগে তোৰ মানুহটো একোৱে কৰা নাই এইডাল হাতেদি বামডালৰ নেলুডাল ধৰাৰ পিছত আৰু কিবা মাতিব পাৰিছে নে মুখেদি মাতব নোৱাৰাকিলে ধৰিছা মোৰ কিন্তু বিশ্বাস হোৱা নাই বিশ্বাস নহয় এইটো যেনে পাইছে মোৰ হাত এইটো যেনে পাইছে মানুহটো নেলু এই অকল ধৰিছো আৰু এনেকে পেলাই এতিয়া বিশ্বাস কৰিছো মাৰিবি নেকি মানুহ আকৌ ভালকে দেখাই নালাগে নালাগে মই বিশ্বাস কৰিছো কি খবৰ বালিকা বালা বালা কৰিমগঞ্জৰ পৰা কেতিয়া আহিলা বিয়ালে আহিছে বিয়ালে আহিছে এতিয়া থানাত উঠা হানো কেন ডাকি কত উঠিবা লাগে সাইকেল উঠা আমি তোর সাইকেলত উঠিয়া থানাত যাবা লাগে উঠা কি হল আমার পাগল পাইছা দেখে হরিতে কি আরে কি কথা কৈ গল বাৰু নেহা বন্তিয়ে মোৰ সাইকেলত উঠিয়ে ঘূৰি ফুৰে তাই কি পাগলী হৈছে নেকি কথা যে কিছুমান কয় দেই নিজৰ বুলি কি হল ডিউটিলে নোযোৱা নেকি পিছবেলা আছে পিছবেলা মানে 12টা বাজিলে দেখো 12টা বাজিলে নেকি এজনে সময়ৰ কথা গমেই নাপায় নহয় মানে মই কিবা এটা ভাবি থাকোঁতে সময়বিলাক কেনেকৈ পাৰ হৈ গ'ল গমেই নাপাওঁ নহয় কিনো ভাবি আছে আচ্ছা শৰ্মাদা আপুনিতো বিয়া পতা নাই সেইটো আকৌ নতুনকে সুধিব লগা কথা নে যদি কোনোবাই আপোনাক ঘৰ চোৱাই থকাৰ কথা কয় তেতিয়া বাৰু আপুনি মান্তি হ'বনে কেকেদা ভালে আছে তুমি মোক চিনি পোৱা নাই পলিটিক্স কৰো যে ইউথ লিডাৰ আচ্ছা কোৱাচোন বাৰু মানে কেকেদা আপোনাৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছে কোৱা এনেকে নহয় থানালৈকে বলক লিডাৰ মানুহ গাড়ী অনা নাই আছে অনাহে নাই থানা মুখত গাড়ীখন ৰাখিলে সকলোৱে গম পাই যাব নহয় ইমান চিক্ৰেট হয় থানালৈকে বলক থানাতে সকলো কথা পাতিম কেকেদা মই আপোনাৰ লগতে উঠোনে উঠা Papai, você tem que ter que ensinar isso aí, entendeu?
তোর বেটা আমি কিনাই গেছো খিনাইছিস হাত খিনাইছিস ভৰি খিনাইছিস মুখ খিনাইছিস আর কি আৰু মই আজি নয়নালেহে মনত পৰিছে কি কারণে নয়নাই যেতিয়া ঘৰলৈ গৈছে থানালৈ যে ঘূৰি আহিছে তোমাকে 100 টাকা দিয়ে দিছে আপুনি জানে জানি কিন্তু আগৰ নয়নাও নাছে আগৰ 100 টকাও নাছে আছে আছে একো হলো নিওয়া নাই এই লো 100 টাকা ওই নয়না গুচি গ'ল তাইৰ নামত 100 টকা আহি গ'ল কম্পিউটাৰৰ কাম কৰা হয় চাকৰিটো পাৰ্মানেন্ট নে নহয় হাজিৰা সিস্টেম নেকি হাজিৰা ডেইলি কিমান কৈ দিয়ে কি কাম আছে সেইটো কওক লিষ্ট বিলাক বনাইছা কি হয় লিষ্ট ইলেকশ্যনৰ দিন ঘোষণা হোৱা নাই জানো হৈছে কিন্তু লিষ্ট কি হয় অপৰাধীৰ লিষ্ট কোনটো অপৰাধীয়ে বা কোনটো দলৰ টিকেট পাই ঠিক নাই নহয় বনোৱা লিষ্ট না আপুনি কোননো মই কোন তুমি কোন হেতু ইম্পৰ্টেন্ট নহয় ইম্পৰ্টেন্ট হল ডাকি ডাকি ক্ৰিমিনেলবোৰ চাও ক্ৰিমিনেলৰ লিষ্টখন দেখুৱাছোন ধেতে ভিতৰলৈকে ৰবা না দেখুৱা এই কিহৰ ওলাইছিল যাবলৈ দিছ এবাৰ গ'লেকে নেলুধা ধৰিমগে এইটো আহকচোন আপুনি ভিতৰত চাহ কাপ খাই ধুনীয়াকৈ পাতিম ৰাছোৱা তোলে নাযাওঁ দোকান খুলিবলৈ যাওঁ কথাটোনো কি ইয়াতে কোৱাচোন কথাটো দেখো আপোনাক ক'লোৱে যদি আপোনাক কোনোবাই ঘৰ যোৱাই থাকিবলৈ কয় তেনেহ'লে আপুনি থাকিবনে কোনোবাই প্ৰস্তাৱটো দিছে নেকি এই প্ৰস্তাৱটোৰ কথাটো পাছত পাতিম আগতে আপুনি কওক থাকিবনে নাই চোৱা মই ভাল ফেমিলিৰ ল'ৰা ছোৱালীও যদি ভাল ফেমিলিৰ হয় তেতিয়াহ'লে মোক ঘৰ যোৱাই থকাত আপত্তিটো নাই তাৰমানে ভাল ফেমিলিৰ ছোৱালী হ'লে ঘৰ যোৱাই থাকিব পাৰি ন তই মানে আকৌ সেই ঘৰ যোৱা হিষ্ট্ৰীটো মেলি ললি ন তোৰ হৈছে কিয় আৰু শৰ্মা দা আপুনি দোকানত ব্যৱসায় কৰিব লাগে নে সেই ঘৰ যোৱাই মেল মাৰিব লাগে হয় জকু মই ব্যৱসায় কৰা মানুহ ব্যৱসায় কৰিব লাগে মোক আহিছো নিজৰে গতি নাই লোকৰ মাজত সোমাবলৈ আহি এইবোৰ মানে ঘৰলৈ অহা লৈ কেনেকুৱা ব্যৱহাৰ কৰে জম্মু কাশ্মীৰৰ সমস্যা লৈ আলোচনা কৰিবলৈ আহিছিল যে আমাৰ ঘৰত তই কি বুজিবি আমি কিমান ডাঙৰ কথা এটা আলোচনা কৰি আছিলো ইয়াত ডাঙৰ ডাঙৰ লেকচাৰ মাৰি থাক ফালে চাকৰিৰ পৰা 2 গুৰ মাৰি উলিয়াই দিয়ক হ'ব ভাত দিহি দেৰি হৈছে আকৌ তাৰে দেৰি হ'ল কথা কবলৈ আহি ষ্টক মানে কোৱাচোন কথাটো মানে কথাটো একদম টপ চিক্ৰেট দেই হ'ব মোক মানে আপোনাৰ ওচৰলৈ আমাৰ দাদাই পঠাইছে দাদা মানে নিৰ্মল দা তাকে নিৰ্মল দাক চিনি নাপায় নেকি ধৰিব পৰা নাই পলিটিকেল লিডাৰ যে আচ্ছা কোৱা তাৰ মানে এবাৰ MP ইলেকশ্যনত দাদাই টিকেট পোৱাটো খাটাং মজা জিকিবই হয় নেকি দাদাই মানে মোক আপোনাৰ ওচৰলৈ এটা বিশেষ কামত পঠাইছে তাকে MP কেণ্ডিডেট এজনে মোৰ নিচিনা হাবিলা এজনলৈ বিশেষ কামত পঠিয়াইছে এই দাদাৰ লগত যদি আপুনি এটা ৰিলেশ্যনটো ভালে ৰাখে ফিউচাৰ আপোনাৰ কামত আহিব দিয়কচোন ভিতৰত বহি বলক স্যার আমি খালি আহিম বুলি ভাবিছিলো কিন্তু অত লম্বা জাৰ্ণি গাটো একবাৰে বেয়া লাগি গৈছিল সেইকাৰণে নাইলো এইকেইদিন আৰু ছুটি নিবিচাৰিবা ইলেকশ্যনৰ ডেট এনাউন্স হৈছে গম পাইছাই নহয় হয় স্যার কিন্তু ইলেকশ্যন বুলি কইলে মনটো বেয়াই লাগি যায় কিয় স্যার আমাৰ সৰুতে এইম ইন লাইফ আছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা কি ৰাইট স্যার জাস্ট লাইক ইন্দিৰা গান্ধী স্যার এতিয়াও হ'ব পাৰিম ন নেলাগে নেকি এতিয়া তুমি যিটো কাম কৰি আছা সেইটোকে ভালকৈ কৰাচোন এই ফাইলটো তাত থৈ ওকে স্যার কেছ উঠাই দিব লাগে কি কথা কৈছে মানে ফাইলটো থানাৰ পৰা নাপাত্তা কৰি দিব লাগে কি মানে আজিৰ পৰা 7 বছৰ আগতে দাদাৰ মাৰপিটৰ কেছ এটা ইয়াত ৰেজিষ্টাৰ হৈ আছে সেই কেছটোকে নাপাত্তা কৰি দিব লাগে তুমি নে কাক কথা কৈছা অনুমান কৰিব পাৰিছানে পাৰিছো দাদাই কামটোৰ কাৰণে আপোনাক চইচ কৰিছে মই কৈছো আপুনি দাদাৰ কামটো কৰি দিয়ক আৰু দাদাৰ লগত আপুনি ফিল্ডটো বনাই লওক কি কোৱা হে কি কৰ
হাবিলদাৰৰ পৰা ডাইৰেক্ট SI লৈ প্ৰমোচন হ'ব মই গেৰাণ্টি দিলো আপোনাক হয় নেকি কিয় পঠাইছে দাদা এওঁ আছে নহয় এওঁৰ আগত কওঁ জানো মোৰ আগত ক'ব পাৰিছা মইতো চিআইডি আছো চিআইডি মানুহ আচ্ছা তেতিয়াহ'লেতো আৰু ক'ব নোৱাৰি বেলেগত বহোগে এইটো ধাপু চিআইডি কি ক'লে চা প্ৰমোচন হ'ল তোৰ মূৰত একো নাই চাৰা পনীৰ আছে বুজি নাপায় কি ক'লে বোলো যা ঠিক আছে কিয় পঠাইছে কি কথা মানে আজিৰ পৰা 7 বছৰমানৰ আগতে আমাৰ দাদাৰ এখন থানাত এটা কেছ আছে এতিয়া দাদাই কৈছে কেছটো উঠাই ল'ব লাগে শুনা তুমি এটা কাম কৰা বুজিছা কি এই থানা এৰিয়াৰ ভিতৰত যিমান মানুহ আছে সকলোৰে বেংক ডিটেইলছবোৰ কালেক্ট কৰা সেইবুলি কৈছে কি সেই বুলি কৈছে নহয় মই কিয় কালেক্ট কৰিম ইলেকশ্যনত কোন উঠে ঠিক নাই নহয় সেইকাৰণে সকলোৰে বেংক ডিটেইলছবোৰ ইলেকশ্যনৰ আগতে ৰাজহুৱা কৰিবলৈ ইলেকশ্যন কমিশ্যনাৰে অৰ্ডাৰ দিছে সেইটো কেণ্ডিডেটৰহে দায়িত্ব মই আকৌ নিজৰ বুলি কিয় কৰিম সিহঁতে মিছা ৰিপৰ্ট দিয়েতো সিহঁতৰ কাম আমিয়ে কৰিব লাগিব আচ্ছা মই মোৰটো দি আছো মানে বেংকৰ ডিটেইলছ বেংক মানে কি তই বুজ পইচা যে উলিয়া সোমোৱা কৰিব পাৰিছে চিচা ঘৰটোৰ কথা নকৈছে মনিবৰ লগত মই কিমান বেংকলৈ গৈছো আৰু লগতে এখন কিতাপো দিছে পাছবুক ই ৰিজাৰ্ভ বেংকৰ মেনেজাৰ মা দহ থাকে যে মোৰ বেংকত চাকৰি হ'ল তই গম নাপাও এই মোদীয়ে লোকসভা ইলেকশ্যনটোলৈ ৰৈ আছে নিজৰ তাৰপিছত মই বেংকৰ মেনেজাৰ হৈ যাম একদম হেৰি নহয় ৰচোন এই তই কি কলি এখন এই পইচা ওলোৱা সোমোৱা কৰোঁতে যে চাইন মাৰি এখন কি কলি পাছবুক তোৰ আছে কোন আছে মণিবৰখন আনি দিলে নহয় হৈ যাব খালি তই মণিবৰ ফটোখন আঁতৰাই দি পেলাই এনেকুৱা চিভা ফটো এখন তাত লগাই দিবি নিজৰ ঠিক আছে এজনে সঁচাই কৈছে নে মিছাই কৈছে কেছ উঠাই দিব লাগে কি কথা কৈছে মানে ফাইলটো থানাৰ পৰা নাপাত্তা কৰি দিব লাগে কি মানে আজিৰ পৰা 7 বছৰ আগতে দাদাৰ মাৰপিটৰ কেছ এটা ইয়াত ৰেজিষ্টাৰ হৈ আছে সেই কেছটোকে নাপাত্তা কৰি দিব লাগে তুমি নে কাক কথা কৈছা অনুমান কৰিব পাৰিছানে পাৰিছো দাদাই কামটোৰ কাৰণে আপোনাক চইচ কৰিছে মই কৈছো আপুনি দাদাৰ কামটো কৰি দিয়ক আৰু দাদাৰ লগত আপুনি ফিল্ডটো বনাই লওক কি কোৱা হে কি কৰ হাবিলদাৰৰ পৰা ডাইৰেক্ট SI লৈ প্ৰমোচন হ'ব মই গেৰাণ্টি দিলো আপোনাক হয় নেকি দাদা যে জিকিব সেইটো 100% খাটাং মুঠতে এতিয়া আপুনি দাদাৰ কামটো কৰি দিব লাগে এতিয়া আপুনি বিশ্বাস কৰিছে মই বেংকলৈ কিমান গৈছো মোৰ পাছবুক আছে আৰু মেমেজাৰ চহী আছে ল'ৰা মোৰ মূৰটো চবাই নাথাকিবি দেই যা গৈ থাকিলেও মাছৰ মাথাৰে নুচুবা আপোনাৰ মোৰটো বহুত উফি হৈছে হেৰা তুমি আৰু এটা কথা গম পোৱা নাই নে কি কথা এইবাৰ যদি কোনো পাৰ্টীয়ে অপৰাধীক টিকেট দিয়ে তেতিয়া সেইজন প্ৰাৰ্থীয়ে তেওঁ নিজা খৰচত তেওঁ কৰা অপৰাধৰ বিৱৰণ দি বিজ্ঞাপন বনাব লাগিব আৰু বিজ্ঞাপন বনাই ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়া আৰু ছচিয়েল মিডিয়া কমেও 3 বাৰ প্ৰচাৰ কৰিব লাগিব বুজিছা হয় নেকি তাৰমানে এইবাৰ ইলেকশ্যনত থ্ৰিলাৰ চুটি ছবিৰ কম্পিটিশ্যন হ'ব নিজৰ বুলি কেইবছৰ আগৰ কেছ 7 বছৰৰ আগত 7 বছৰ আগৰ মানে কিমান চন হ'ব 2019 18 এবাৰতে গম নাপাওঁ আঙুলি মূৰত হিচাপ কৰি আছ আমি মেথছত অলপ খেঁচা যে কম মেথছটো কৰিছে তাই এটা কাম কৰক 2012 চনৰ ফাইলখিনি লৈ আহক যা আপোনাক কৈছো এই শুনক তাই যাব নালাগে আপুনি লৈ আহক এতিয়া আনি আছো স্যার এই ফাইলটো নাপাত্তা কৰি দিব নেকি স্যার মানে মই তাক কথা সুধো ক মানে আপোনাৰ বাইদেউৰ ঘৰ গুৱাহাটীতে নহয় জানো হয় আপুনিতো গুৱাহাটীতে থাকে মানে স্যাৰ আপুনি বাৰু ঘৰ যোৱাই আছে নেকি কি হ'ল চৰি স্যাৰ
ছাৰ অ' এই ফাইলটো একাউণ্টৰ পৰা ছাৰ মানে মই তাক কথা সুধো অ' ক মানে আপোনাৰ বাইদেউৰ ঘৰ গুৱাহাটীতে নহয় জানো হয় আপুনিতো গুৱাহাটীতে থাকে অ' মানে ছাৰ আপুনি বাৰু ঘৰ যোৱাই আছে নেকি কি হ'ল চৰি ছাৰ ঘৰ যোৱা থকাৰ কথা কয় সি ননচেন্স আপুনি মানে থানাৰ পৰা ফাইল গায়ব কৰিবলৈ আহিছে হয় 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 তাৰমানে আপুনি চুৰ এই কি কথা ক'বলৈ আহিছা নহয় আমি কথা পাতি থাকোঁতে তই মাজত কিয় মাতি দিয় চুৰ ডকাইতে ভাল গায়ব কৰিব পাৰিছে নহয় তই পাত তেতিয়াহ'লে আমি বহি না না পাতক 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 কি কথা ক'বলৈ আহিছে এই একো নাই হ'ব দিয়ক হেৰা মই কেকেটাক অলৰেডি কথাটো কৈছে নেকি তুমি যদি কেকেটাৰ লগত মিলি পেলাই ফাইলটো মোৰ হাতত তুলি দিব পাৰা ৰ'বচোন আপোনালোকৰ দাদাই মানে টিকেট নাপাওঁতে জালিয়াতি আৰম্ভ কৰিয়ে দিলে জালিয়াতি কথা নহয় নহয় এইবোৰ তেতিয়াহ'লে ইলেকশ্যনত জিকিবলৈ হ'লে এনেকুৱা কিবা এটা কাম কৰিবই লাগিব নহ'লে কোনে বিজ্ঞাপন দি থাকিব আৰু সেইসোপা দেখি মানুহে ভোট নিদিয়া হওক তাৰমানে আপোনালোকৰ কামৰ কাৰণে পুলিচখিনিক নিজৰ বুলি ব্যৱহাৰ কৰিছে কি হ'ল লৈ যাম কলৈ জেললৈ নহয় তই কি অসভ্যালি কৰিবলৈ আহিছ তেতিয়াহ'লে মই যাওঁ না তই থাক আমি দুটা যাওঁ নালাগে নালাগে মই যাম আপোনালোক থাকক দাদা বহক Year 2012, 7 আগষ্ট ৰাতি 1:30 বজাত এখন মাৰপিট গোটেই কেইটা ড্ৰিংকছ কৰি আছিল তাৰে মাজৰ একজন আঘাতপ্ৰাপ্ত হৈ হস্পিটেলাইজ অভিযোগ কৰা মতে একিউজ বৰ্তমান টিকেট প্ৰত্যাশীজনে যুৱকজনৰ পৰা জোৰ জবৰদস্তি নগদ ধন আৰু সোণৰ চেণ্ডেল ল'ব বিচাৰিছে ডকাইতি এটেম্প টু মাৰ্ডাৰ আৰু এই ফাইলটো এতিয়া নাপাত্তা কৰিব বিচাৰিছে কি কৰিব টিকট পালে বোলে সেইজন জিকাটো ফাইল হেৰা তোমালোকৰ পাৰ্টিৰ কেণ্ডিডেটৰ লিষ্ট কেতিয়া ওলাব এইকেইদিনতে ওলাব চাবা ইলেকশ্যন কমিশ্যনাৰে বান্ধি দিয়া নিয়মবোৰ কিন্তু ফ'ল' কৰিবা দেই একোডাল নকৰে দেখুৱাই কৰিব কিন্তু তলে তলে চব 2 নম্বৰী কৰিব নকৰো কিয় কৰিম এনেহ'লে এই ফাইলটো তুমি কিয় নাপাত্তা কৰিব আহিছা বৰ সাহস পালা তুমি হা তাৰমানে 2 নম্বৰী আৰম্ভ হ'লে যদি এইবোৰে চলে ইলেকশ্যন কমিশ্যনাৰে বান্ধি দিয়া নিয়মবোৰ কি দৰকাৰ মানিব লাগিব আৰু সকলো পলিটিকেল পাৰ্টিয়ে এই নিয়ম মানিব লাগিব এই ফাইল আমাৰ হাতত আছে তোমালোকৰ কেণ্ডিডেটৰ এই ফাইল আমি ৰাজহুৱা কৰিম বঢ়িয়া আমি আপোনালোকৰ লগত আছো গণতন্ত্ৰক আমি জীয়াই ৰাখিব লাগিব ৰাখিমেই ইলেকশ্যন কমিশ্যনাৰ ছাৰৰ লগত আমি পুলিচ প্ৰশাসনো আছো প্ৰশাসনৰ লগত আমি জনতাও আছো এইবাৰ ইলেকশ্যন নিকা হ'বই লাগিব চেলুট ইলেকশ্যন কমিশ্যনাৰ ছাৰ ডিএছপি ছাৰে ফোন কৰি আছে নহয় তাক মই এতিয়া কি উত্তৰ দিওঁ আপুনি কিবা এটা কওক তেতিয়াহে ময়ো কিবা এটা ক'ব পাৰো কিয় মোৰ বছ নহয় জানো আপোনাক কি লাগে আকিজ দা কেনেকুৱা লাগে ঐ আপোনাক মানে পুৱা চিনেমা হিৰ' হৈ লাগিছে চিনেমা নে চিৰিয়েলৰ চিনেমা